নমস্কাৰ, মই ৰূপক বৈশ্যই মোৰ ইউটিউব চেনেল ৰূপক দুনিয়ালৈ আপোনাক পুনৰবাৰ স্বাগতম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ। জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ, যাক ইংৰাজীত কোৱা হয় বেচিক জিঅ'মেট্ৰিকেল কনচেপ্টছ। প্ৰথমে আমি বিন্দু, যাক ইংৰাজীত কোৱা হয় POINT, পইণ্ট। বিন্দু কি? যে আমি যিকোনো বগা কাগজত পেঞ্চিলৰ জোঙা আগটোৰে যদি এটা ফুট আঁকি দিওঁ, এই ফুটটোকেই বিন্দু বুলি কোৱা হয়। মনত ৰাখিবলগীয়া কথা হ'ল, বিন্দুৰ কোনো আকাৰ নাথাকে, বিন্দুৰ দীঘ বা প্ৰস্থ নাথাকে, বিন্দুৰ কেৱল অৱস্থানহে থাকে। এইবাৰ ৰেখাখণ্ডনো কি তাক জানো আহা। ৰেখাখণ্ড, যাক ইংৰাজীত কোৱা হয় লাইন ছেগমেণ্ট। চাবা, মই ইয়াতে এডাল হাতেৰেই এডাল আঁচ টানিছোঁ। এই আঁচডালক এটা মূৰত দিছোঁ A, আনটো মূৰত দিছোঁ B নাম। এই ৰেখাডালৰ দুটা প্ৰান্ত বিন্দু থাকে, যাক ইংৰাজীত কোৱা হয় এণ্ড পইণ্টছ। অৰ্থাৎ কি বুজিলো? যি ৰেখাৰ দুটা প্ৰান্ত বিন্দু থাকে তাকেই ৰেখাখণ্ড বুলি কোৱা হয়। এইবাৰ সৰল ৰেখানো কি তাক চাওঁ আহা। সৰল ৰেখা, যাক ইংৰাজীত কোৱা হয় ষ্ট্ৰেইট লাইন। এডাল ৰেখাখণ্ডৰ দুয়োটা মূৰ সীমাহীনভাৱে বঢ়াই গৈ থাকিলে এডাল সৰল ৰেখা পোৱা যায়। অৰ্থাৎ কি ক'লো? এডাল ৰেখাখণ্ডৰ দুয়োটা মূৰ সীমাহীনভাৱে বঢ়াই গৈ থাকিলে এডাল সৰল ৰেখা পোৱা যায়। ইয়াতে এইটো, ইয়াতে আনটো, A আৰু B নামৰ বিন্দু দুটা লৈ পেলাই এই বিন্দু আৰু B বিন্দু দুয়োফালে সীমাহীনভাৱে বঢ়াই গৈ থাকিলে এডাল আমি সৰল ৰেখা পাম। এইবাৰ ৰশ্মি কাক কয় তাক জানো আহাচোন। ৰশ্মি, যাক ইংৰাজীত ৰে বুলি কয়। ৰশ্মি মানে কি চাবাচোন। এডাল আঁচ টানিলো, তাৰ এটা আৰম্ভণি বিন্দু বা আদি বিন্দু, যাক ইংৰাজীত কোৱা হয় ইনিচিয়েল পইণ্ট, আৰু এটা মূৰ সীমাহীনভাৱে বাঢ়ি গৈ থাকিব। অৰ্থাৎ ৰশ্মি এডালৰ মূৰ এটা সীমাহীনভাৱে বঢ়াই গৈ থাকিব পাৰি, আৰু ইয়াৰে এটা আৰম্ভণি বিন্দু বা আদি বিন্দু থাকে, যাক ইংৰাজীত কোৱা হয় আৰম্ভণি বিন্দু বা আদি বিন্দু, যাক ইংৰাজীত কোৱা হয় ইনিচিয়েল পইণ্ট। অৰ্থাৎ এইডাল হ'ল এডাল ৰশ্মি। চাবাচোন, এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা অংকন কৰিব পাৰোঁ। এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰি, কিন্তু দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে
কেৱল এডালহে ৰেখা আঁকিব পাৰি দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেৱল এডালহে ৰেখা আঁকিব পাৰি এইবাৰ চাবা এক ৰেখীয় বিন্দু এক ৰেখীয় বিন্দু যাক ইংৰাজীত কোৱা হয় কোলিনিয়াৰ পইণ্টছ অৰ্থাৎ তিনিটা বা ততোধিক বিন্দুক একৰেখীয় বিন্দু বুলি কোৱা হয় যদিহে বিন্দুবোৰৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰি মই আকৌ কৈছো তিনিটা বা ততোধিক বিন্দুক একৰেখীয় বিন্দু বোলা হয় যদিহে বিন্দুবোৰৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰি চাবাচোন সেইটো মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম এইডাল ধৰা ৰেখা ইয়াতে এ এটা বিন্দু বি এটা বিন্দু সি এটা বিন্দু এই এ বি সি তিনিটা বিন্দুৰ মাজেৰে এডাল ৰেখা গৈছে সেয়েহে এইডাল একৰেখীয় বিন্দু বুলি কয় এইবাৰ মই কটাকটি কৰা ৰেখা কি তাক বুজোৱাৰ চেষ্টা কৰিম কটাকটি কৰা ৰেখা যাক ইংৰাজীত কোৱা হয় ইণ্টাৰসেক্টিং লাইনছ ইণ্টাৰসেক্টিং লাইনছ দুডাল বিভিন্ন ৰেখাই এটাতকৈ বেছি বিন্দুত কটাকটি নকৰে দুডাল বিভিন্ন ৰেখাই এটাতকৈ বেছি বিন্দুত কটাকটি নকৰে ধৰি লোৱা এইডাল পি ৰেখা এইটো হল কটাকটি কৰা বিন্দু ও আৰু এইডাল হল আৰ ৰেখা এইটো হল কটাকটি কৰা বিন্দু ও দুয়োটাৰে কটাকটি কৰাৰ বিন্দু হল ও অৰ্থাৎ ও পি এডাল ৰেখা আৰু ও আৰ আনডাল ৰেখা এই দুয়োডাল ৰেখাই এটা বিন্দুতহে কটাকটি কৰিছে সেইভাবে কোৱা হয় দুডাল বিভিন্ন ৰেখাই এটাতকৈ বেছি বিন্দুত কটাকটি নকৰে আৰু এইডালকে কোৱা হয় কটাকটি কৰা ৰেখা ইণ্টাৰসেক্টিং লাইনছ এইবাৰ চাবা সমান্তৰাল ৰেখা সমান্তৰাল ৰেখা যাক ইংৰাজীত কোৱা হয় প্যাৰেলেল লাইনছ দুডাল সমান্তৰাল ৰেখাই কটাকটি নকৰে চাবাচোন মই হাতেৰে আঁকিছো স্কেল ব্যৱহাৰ কৰা নাই তোমালোকক বুজোৱাৰ খাতিৰত এইডাল হল এ বি এইডাল হল সি ডি এইডাল এ বি ৰেখা আৰু আনডাল সি ডি ৰেখা এই দুইডালক সমান্তৰাল ৰেখা বুলি এইভাবে কোৱা হয় যে এই এ বি ৰেখাডালৰ যিকোনো এটা বিন্দুৰ পৰা সি ডি ৰেখাডালৰ যিকোনো এটা বিন্দুত স্পৰ্শ কেতিয়াও নকৰে অৰ্থাৎ দুয়োডাল সীমাহীনভাৱে দুয়োফালে বাঢ়ি যাব কিন্তু দুয়োডাল ৰেখাৰ কোনো এটা বিন্দুতে স্পৰ্শ নকৰে সেইভাবে কোৱা হয় দুডাল সমান্তৰাল ৰেখাই কটাকটি নকৰে আৰু এই দুডালক আমি সমান্তৰাল ৰেখা বুলি কওঁ এইবাৰ চাবা লম্ব ৰেখা যাক ইংৰাজীত কোৱা হয় পাৰপেণ্ডিকুলাৰ লাইনছ মই হাতেৰে আঁকি আছো চাবা হক তোমালোকে এইডাল হল এ বি ৰেখা এইডাল হল সি ডি ৰেখা এইটো হল ও বিন্দু এই এ বি আৰু সি ডি ৰেখাই এই ও বিন্দুত কটাকটি কৰিছে ও বিন্দুত ৰেখা দুডালে কটাকটি কৰি চাৰিটা কোণৰ সৃষ্টি কৰিছে কোণকেইটা হল এ ও ডি সি ও বি বি ও ডি আৰু এ ও সি অৰ্থাৎ মই পুনৰ কৈছো কোণকেইটা হল আকৌ কৈছো মই এ ও সি বি ও সি
আৰু এ অ ডি বি অ ডি এই চাৰিটা কোণ। এই চাৰিওটা কোণ সমান হ'লে ৰেখা দুডালক পৰস্পৰ লম্ব বুলি কোৱা হয়। এ বি আৰু চি ডি ৰেখা দুডাল পৰস্পৰ লম্ব হ'লে ইয়াক প্ৰতীকৰ সহায়ত বুজোৱা হয় এ বি লম্ব চি ডি।